Hello friends, আজি মই আপোনালোকক শিকাম এই টেক্সট হাইলাইট এনিমেশনটো। এই এনিমেশনটো আপোনালোকে বহুত ধৰণৰ ৰিলছ নাইবা ডকুমেণ্টাৰী ভিডিঅ'বিলাকত আজিকালি দেখাই পাই থাকে আৰু যদি আপোনালোকে কণ্টেণ্ট ক্ৰিয়েটৰ হয় তেতিয়াহ'লে এই ইফেক্টটো জনাটো আপোনালোকৰ প্ৰয়োজন। এই ইফেক্টটো প্ৰিমিয়াৰ প্ৰ' আফটাৰ ইফেক্ট দুয়োটাত ক্ৰিয়েট কৰিব পাৰি, কিন্তু প্ৰিমিয়াৰ প্ৰ'তকৈ যদি আফটাৰ ইফেক্টত আপুনি কৰিব ট্ৰাই কৰে তেতিয়াহ'লে এইটো অকণমান বেছি ইজি হয়, মানে ক্ৰিটিকেল নহয় যিহেতু ইফেক্টছৰ কাম। গতিকে প্ৰিমিয়াৰ প্ৰ'টো পাৰি নোৱাৰি বুলি কোৱা নাই। যদি আপোনালোকক এনেকুৱা হয় যে মোক প্ৰিমিয়াৰ প্ৰ'ত শিকিবৰ ইচ্ছা আছে কমেণ্ট কৰিব পাৰে, মই শিকাই দিম নেক্সট ভিডিঅ'টো। এতিয়া কি কৰিব, এই এনিমেশ্যনটো ক্ৰিয়েট কৰাৰ কাৰণে আমাক এটা নিউ কম্পজিশ্যন লাগিব। সেই নিউ কম্পজিশ্যনটোত মই ক্লিক কৰিম, কৰি ইয়াতে মই ৰেচিঅ' দিম 19201080। যদি ৰিল ফৰ্মেট লাগে আপোনালোকে ৱাইডত আপোনালোকে 1080 আৰু হাইটত 1920 দিব পাৰে। দি পিনে ইয়াতে এফপিএছ যিমান লাগে সিমানখিনি দিব, দি পিনে ইয়াতে টাইমটো দিব। এতিয়া মই ইয়াতে টাইম দিছোঁ 10 ছেকেণ্ড আৰু প্ৰেছ কৰিছোঁ অ'কে। কৰাৰ পিছত এতিয়া আপোনালোকে চাব পাৰে ইয়াতে এটা কম্প এটা ৰেডি হৈছে। হোৱাৰ পিছত এতিয়া আমাক নেক্সট কি লাগিব, সেইটো হৈছে নিউজ আৰ্টিকেল ভিডিঅ'টো লাগিব বা ইমেজখন লাগিব। ডাবল ক্লিক কৰিম, কৰি পিনে এই যোনটো নিউজ আৰ্টিকেল আছে এইটো আমি ইয়াতে ইম্পৰ্ট কৰিম। ইম্পৰ্ট কৰি নেক্সট কাম কি হ'ব, সেই ইম্পৰ্ট কৰা নিউজ পেপাৰটো আমি এই কম্পজিশ্যনৰ ভিতৰত ড্ৰেগ কৰিম টাইম লাইনত। এইটো আপোনালোকক যিমানখিনি চাইজ লাগে সিমানখিনি চাইজ কৰি ল'ব। চাইজটো মিলোৱাৰ কাৰণে আপোনালোকৰ এটাই উপায় হৈছে কীবৰ্ডত এছ প্ৰেছ কৰিব সেই লেয়াৰটো চিলেক্ট কৰি, আৰু এইটো আপোনালোকে স্কেলটো বহল কৰি দিব। দিয়াৰ পিছত হৈ গ'ল। এইটোত আপোনালোকে ইউ প্ৰেছ কৰি ক্ল'জ কৰি দিয়ক। দিয়াৰ পিছত এতিয়া চাব পাৰে ইয়াতে বহুতখিনি লিখা আছে। যোনখিনি বস্তু হাইলাইট কৰিব লাগে সেইখিনিত আপোনালোকে এই ইফেক্টটো দিব। আমাক হাইলাইট কৰিব লাগে এই মেইন দুটা লাইন, আৰু যদি আপোনালোকক নহয় বেছি লাগে সেই ইফেক্টটো সৰু ডাঙৰ কৰি আপোনালোকে কৰিব পাৰিব। এতিয়া আমাৰ কি হৈছে, মেইন দুটা লাইন হাইলাইট কৰাৰ কাৰণে কি কৰিব, ইয়াতে যে পেন টুল আছে এই পেন টুলটো চিলেক্ট কৰিব। ইয়াতে যোনটো ফিল আছে ফিলটো আপোনালোকে প্ৰথম অপশ্যনটোত ক্লিক কৰি অফ কৰিব, আৰু ষ্ট্ৰক যে আছে ষ্ট্ৰকটোত আপোনালোকে এই যোনটো য়েল্ল' কালাৰ আপোনালোকে য়েল্ল' কালাৰত বা ৰেড কালাৰত যিহত দিয়ে এইটো চিলেক্ট কৰি অ'কে কৰিব, আৰু কৰি পিনে লেয়াৰটোত চিলেক্ট কৰি বাহিৰত এবাৰ ক্লিক কৰিব। কৰিবলৈ এই পেন টুল দি আপোনালোকে শ্বিফ্ট প্ৰেছ কৰি এটা লাইন এটা টানিব। টানাৰ পিছত আপোনালোকক এতিয়া চাব এই যোনটো আপোনালোকে যিমান ষ্ট্ৰকটো ডাঙৰ সৰু লাগে আৰ্টিকেল মতে সেনেকৈ ডাঙৰ কৰি ল'ব। মই প্ৰায় 50 কৰি দিছোঁ। দি পিনে ইয়াতে পি প্ৰেছ কৰিছোঁ, কৰি অকণমান তল ওপৰ কৰি এইটো মই এডজাষ্ট কৰি লৈছোঁ, মানে আখৰটোৰ সমান কৰি লৈছোঁ। চাব পাৰে এতিয়া কি কৰিব, ইউ প্ৰেছ কৰিব শ্বেপ লেয়াৰটো চিলেক্ট কৰি পিনে ইয়াতে যে কাৰ্চাৰ টাইপ এটা আইকন আছে ইয়াতে প্ৰেছ কৰিব। ইয়াতে এডত ক্লিক কৰিব। ইয়াতে আপোনালোকে চাব পাৰে ট্ৰিম পাথ বুলি আছে, ট্ৰিম পাথ অ'কে কৰিব। কৰাৰ পিছত ট্ৰিম পাথত আপোনালোকে এই কাৰ্চাৰটোত ক্লিক কৰিব। ইয়াতে চাব ইণ্ডত এটা কি ফ্ৰেম দিব, একদম ফাৰ্ষ্ট ফ্ৰেমত থৈ পিনে টাইম লাইনৰ লাইনডাল, আৰু 1 ছেকেণ্ডত যাব। প্ৰায় 1 ছেকেণ্ডত গৈ আপোনালোকে ইয়াতে এটা কি ফ্ৰেম ক্লিক কৰিব। কৰি প্ৰথম কি ফ্ৰেমটোত আপোনালোকে ইয়াৰ ভেলুটো 0 কৰিব। কৰাৰ পিছত আপোনালোকে চাব পাৰে আপোনালোকৰ এনিমেশ্যন এটা ক্ৰিয়েট হৈ গৈছে। এতিয়া নেক্সট কাম কি হৈছে, এই নৰ্মেলৰ জেগাত আপোনালোকে মাল্টিপ্লাই কৰি দিব। দিয়াৰ পিছত আপোনালোকে চাব পাৰে টেক্সটটো আপোনালোকৰ হাইলাইট হৈ গৈছে। এতিয়া আমি এইটো অলপ আৰু স্মুথ কৰাৰ কাৰণে এই কি ফ্ৰেম দুটা চিলেক্ট কৰিম, লেফ্ট ক্লিকেদি কৰি F9 কিবৰ্ডত প্ৰেছ কৰিম, এনেকুৱা ধৰণৰ হৈ যাব। ইয়াতে কাৰ্ভ টুল যে আছে এইটোত ক্লিক কৰিব, কৰি এই দুটা কিবৰ্ডত ভি প্ৰেছ কৰিব, কৰি এই লেফ্ট ক্লিক কৰি আপোনালোকে চিলেক্ট কৰি ল'ব, লৈ পিনে এইটো কাৰ্ভটো এনেকুৱা কৰি দিব। আৰু এইটো যদি আপোনালোকে অহা নাই ৰাইট ক্লিক কৰি ইয়াতে এডিট স্পীড গ্ৰাফটো এনাবল কৰি দিব। ইয়াতে মোৰ এনাবল হৈ আছে। এতিয়া বাহিৰত ক্লিক কৰিব, এতিয়া ইউ প্ৰেছ কৰিম কিবৰ্ডত। এতিয়া চাব পাৰে আপোনালোকৰ এনেকুৱাকৈ এটা এনিমেশ্যন আহিছে। এতিয়া ধৰি লওক মোক তলৰ লাইনটোত এই এনিমেশ্যনটো লাগে, এইটো কণ্ট্ৰল ডি কৰিম, ডুপ্লিকেট কৰিম, কৰি পিনে অকণমান আগত আহিম, আহি পিনে কিবৰ্ডত এৰৰ সহায়ত সেই লাইনটো আমি তলৰ লাইনটোলৈকে লৈ আহিম। অহাৰ পিছত আপোনালোকে চাব এইবাৰ দুটা আৰ্টিকেল হাইলাইট হৈছে, কিন্তু মই চাওঁ যে এইটো শেষ হোৱাৰ পিছতহে এই হাইলাইট নেক্সট লাইনটো হাইলাইট হ'ব দিম।
গতিকে কি কৰিব প্ৰথম লেয়াৰটো আপোনালোকে এনেকৈ চিলেক্ট কৰি ইয়াতে লৈ আহিব অনাৰ পিছত আপোনালোকে চাব পাৰে এই দুটা হাইলাইট হৈ গৈছে এতিয়া চাব পাৰে আপোনালোকৰ এনেকুৱা এটা এনিমেশ্যন ইফেক্ট আহিছে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোক ফ'ল' কৰি থ'ব ইনষ্টাগ্ৰামত